বন্ধু বান্ধৱীসকল, আজি আমি আৰম্ভ কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথমটি প্ৰশ্নলৈ। প্ৰথমটি প্ৰশ্ন আছিলে, 12 চহৰীয়া ভাওনা উৎসৱ ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন ক আছে মাজুলী, অপশ্যন খ আছে বৰপেটা, অপশ্যন গ আছে জামুগুৰিহাট, অপশ্যন ঘ আছে বৰদোৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ, জামুগুৰিহাট। 12 চহৰীয়া ভাওনা উৎসৱ জামুগুৰিহাটত অনুষ্ঠিত হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটা প্ৰশ্নলৈ। কোনটো বাদ্য ভাওনাত বজোৱা নহয়? অপশ্যন ক আছে খোল, অপশ্যন গ আছে তাল, অপশ্যন গ আছে ঢোল, অপশ্যন ঘ আছে দবা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ঢোল। ঢোল ভাওনাত বজোৱা নহয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। জন্ম ৰহস্যৰ লেখক কোন? অপশ্যন ক আছে শংকৰদেৱ, অপশ্যন খ আছে মাধৱদেৱ, অপশ্যন গ আছে ভট্টদেৱ, অপশ্যন ঘ আছে অনন্ত কণ্ডলী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। জন্ম ৰহস্যৰ লেখক হৈছে ভট্টদেৱ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। শ্ৰী গুৰু টেগ বাহাদুৰ চাহেব গুৰুদ্বাৰ ক'ত অৱস্থিত? অপশ্যন ক আছে নগাঁও, অপশ্যন খ আছে গুৱাহাটী, অপশ্যন গ আছে নলবাৰী, অপশ্যন ঘ আছে ধুবুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ধুবুৰী। অপশ্যন ঘ শুদ্ধ উত্তৰ ধুবুৰী। শ্ৰী গুৰু টেগ বাহাদুৰ চাহেবৰ গুৰুদ্বাৰ ধুবুৰীত অৱস্থিত। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। পুৰস্কাৰপ্ৰাপ্ত অসমীয়া ভাষা চুটি চলচ্চিত্ৰ যোগোদ্ৰাই কাৰ জীৱনৰ ওপৰত আধাৰিত? অপশ্যন ক আছে শংকৰদেৱ, অপশ্যন খ আছে মাধৱদেৱ, অপশ্যন গ আছে ভট্টদেৱ, অপশ্যন ঘ আছে পীতাম্বৰদেৱ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ শুদ্ধ উত্তৰ, পীতাম্বৰদেৱ গোস্বামী। পুৰস্কাৰপ্ৰাপ্ত অসমীয়া ভাষা চুটি চলচ্চিত্ৰ যোগোদ্ৰাই পীতাম্বৰদেৱ গোস্বামীৰ জীৱনৰ ওপৰত আধাৰিত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোনজন অসমীয়া উপন্যাসিক এখুত ককাইদেউ বুলি জনা যায়? অপশ্যন ক আছে ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন খ আছে কালিৰাম মেধি, অপশ্যন গ আছে নৱকান্ত বৰুৱা, অপশ্যন ঘ আছে ওপৰৰ এটা নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ, নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাক অসমীয়া উপন্যাসিকক এখুত ককাইদেউ বুলি জনা যায়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ভাৱৰীয়া ক'ৰ লোকসংগীত? অপশ্যন ক আছে কোচ ৰাজবংশী, অপশ্যন খ আছে আহোম, অপশ্যন গ আছে তিৱা লালুং, অপশ্যন ঘ আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ, কোচ ৰাজবংশী। ভাৱৰীয়া হ'ল কোচ ৰাজবংশী লোকসকলৰ সংগীত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। হাজং লোকৰ দ্বাৰা পূজা কৰা কানি দিয়াও কোনগৰাকী দেৱীক প্ৰতিনিধিত্ব কৰে? অপশ্যন ক আছে দেৱী কামাখ্যা, অপশ্যন খ আছে দেৱী মনসা, অপশ্যন গ আছে দেৱী দুৰ্গা, অপশ্যন ঘ আছে ওপৰৰ এটা নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ দেৱী মনসা। মনসা দেৱীক হাজং লোকৰ দ্বাৰা পূজা কৰা কানি দিয়াও প্ৰতিনিধিত্ব কৰে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। তৰা চিৰা কাৰ উৎসৱ? অপশ্যন ক মিচিং, অপশ্যন খ থেংগল কছাৰী, অপশ্যন গ কাৰ্বি, অপশ্যন ঘ ওপৰৰ এটা নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ থেংগল কছাৰী। তৰা চিৰা থেংগল কছাৰীসকলৰ উৎসৱ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। বাওগোহাঁই পূজা কোনটো জনজাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ? বাওগোহাঁই পূজা কোনটো জনজাতিৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ? অপশ্যন ক শৰণীয়া কছাৰী, অপশ্যন খ চাহ জনজাতি, অপশ্যন গ কাৰ্বি, অপশ্যন ঘ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে শৰণীয়া কছাৰী। শৰণীয়া কছাৰীসকলৰ বাওগোহাঁই পূজা আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। টুচু উৎসৱ কোনে উদযাপন কৰে? অপশ্যন ক ডিমাচা, অপশ্যন খ শৰণীয়া কছাৰী, অপশ্যন গ কাৰ্বি, অপশ্যন ঘ ওপৰৰ এটাও নহয়। ডিমাচাসকলে টুচু উৎসৱ উদযাপন কৰে।
এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। হাউনু পূজা কোনে উদযাপন কৰে? অপশ্যন ক আছে চাহ জনগোষ্ঠী, অপশ্যন খ দেউৰী, অপশ্যন গ তিৱা, অপশ্যন ঘ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ দেউৰীসকলে হাউনু পূজা উদযাপন কৰে। বন্ধু বান্ধৱীসকল, আজি ইমানতে ভিডিঅ'টি সমাপ্ত কৰা হৈছে। আগলৈ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।